এই বিজয় কলিতাই তেখেতে মানে পুলিচত চাকৰি কৰে চাকৰি কৰি মানে তেখেতে চাকৰি কৰিলে মানে যেতিয়া ছুটিত আহে আৰু তেতিয়া মানে গাঁৱৰ ছাগল বিলাক তাৰমানে ছুটি দিলে চুৰ কৰি নি বেলেগ অন্য জায়গাত থয় তাৰ পিছত বিক্ৰী কৰে পিছত হেনেকে আমি তাৰমানে চুৰ কৰা আমাৰ বাইদেউৰ ছাগলী তাৰমানে 3টা নোহোৱা হৈছে সোমবাৰে নোহোৱা হোৱাৰ পাছত আমি তাৰমানে এনেকে তদন্ত কৰি থাকিলো তদন্ত কৰি থকাৰ পাছত তাৰমানে এটা তাৰমানে নিমাথা সি গাৰামদাত থৈছে তাৰ পিছত এনেকে বেলেগ সূত্ৰই গম পাই তেখেতক পুলিচ লৈ চাৰ্চ কৰিলো ঘৰত তেখেতৰ ঘৰত চাৰ্চ কৰাৰ পিছত তেখেতৰ তাৰমানে এটা ছাগলী পোৱা গ'ল আৰু দুটাটো এতিয়ালৈ পোৱাই নাই পোৱাটো নাইয়ে আৰু তেখেতে মানে গাড়ী দি নি থৈ আহে 4 চকা গাড়ী দি 4 চকা গাড়ীখনৰ তাৰমানে কোনে নি থৈছি তেখেতৰ কোনে আৰু জড়িত আছে গোটেইখিনি পোৱা নাই তাৰমানে তেখেতক আজিলৈকে আনকি পুলিচে এৰেষ্ট কৰা নাই আমি কেছ দিয়াৰ পাছতো বিজয় কলিতাক এৰেষ্ট কৰা নাই তেখেতে মানে পুলিচৰ চাকৰি কৰে কাৰণে তেখেতক বিজয় কলিতা ঘৰতে আছে অটো যাই আছে কিন্তু পুলিচে কয় আমি এৰেষ্ট কৰিম আহিব লাগিব সি পুলিচৰ মানুহ থানাত আহি নিজে হাজিৰ হ'ব লাগিব হেনকে কয় আচ্ছা হিয়াক যদি এৰেষ্ট নকৰে এই ছাগলী দুটা কৰব ওলাব এটাহে ওলাল আৰু সেই দুটা বা চুৰ কৰি নি ক'ত থলে আৰু আগতো বাইদুহাত মানে 4টা ছাগলী চুৰ হৈছে আৰু এটা একদিন কুবাই মাৰিছে এটা কাণ কাটিছে হেতুটো বাইদু কেছ দিছিলে কেছ দিয়াৰ পাছত হেতুত আপোনাৰ কোৰ্টৰ তাৰমানে দায়ী হৈ তেখেত এখন জৰিমানা ভৰিছে তাৰমানে গাঁওখনৰ প্ৰত্যেকৰে তাৰমানে অত্যাচাৰ কৰে তেখেতে আৰু য'ত মাটি আছে মানে তাতে কায়ো গৰু ছাগলী দিব নোৱাৰে ছাগলীবিলাক দিলে ছাগলীবিলাক চুৰ কৰি নিয়ে গৰুবিলাক দিলে ৰছীবিলাক কাটি দিয়ে আৰু মথুৰ কলিতা তেখেতৰ ডাঙৰ বিজয় কলিতা দাদেক তেখেতেও তাৰমানে কেকৰিডা দুখন লৈ থাকে এইখিনি আৰু ক'ব লাগে 31 তাৰিখে মই মোৰ তাৰমানে 3টা ছাগলী আৰু নোহোৱা হৈছে হাৰৈছি মই বজাৰত গৈছিলো 2টা খাহী ছাগলী আৰু এটা মাইকী আমি প্ৰশাসনৰ লগত যাই এৰা নবীন দাসৰ ঘৰত তাৰমানে হাজিৰ লহতে নবীন দাসে কলাক কি তাৰমানে ছাগলীটো থাকাটো দি গৈছি ইনকে হি বিজয় কলিতাই দিয়া বুলি কৈছে বিজয় কলিতা কি কৰে বিজয় কলিতা বেটেলিয়নত চাকৰি কৰে বিজয় কলিতা নি ফেলে কাজত হৈছে থ বুলি কৈছি ৰাতি নি দিয়া বুলি কৈছি বোলে কেইদিন মান এৰা ৰাখচোন বেছি ভেলমেতে ইনকে কৈছি আমাৰ ফাৰ্মৰ ছাগলী বেছি হৈছে ততে থৈছো ইনকে কৈছি